নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো অসমীয়া বাক্য এটা কেনেকৈ আমি কোন টেন্সত আছে টেন্স কেনেকৈ ধৰিব পাৰো সেই সম্পৰ্কে আলোচনা কৰিছো কন্টিনিউয়াস টেন্স আৰু পারফেক্ট টেন্স সম্পৰ্কে আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পারফেক্ট কন্টিনিউয়াস টেন্স কেনেকৈ আমি ধৰিব পাৰো আৰু indefinite tense অর্থাৎ simple tense কেনেকৈ ধৰিব পাৰো আৰু কেতিয়াবা দুটা বাক্য যদি একেলগে যদি থাকে এটা সেন্টেন্সত যদি দুটা সেন্টেন্স কোমাই থাকে যুক্ত হৈ থাকে তেতিয়া আমি কেনেকৈ টেন্স ধৰিম সেই সম্পৰ্কেও আমি আলোচনা কৰিম তো এটা উদাহৰণ আছে আমি উদাহৰণটো লওঁ আমি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইয়াত কাম কি অ্যাকশন কি ভার্ব কি বৰষুণ দি আছে বৰষুণ দিয়া এক নম্বৰত আমি চাব লাগিব যে বৰষুণ দিয়া কামটো চলি আছে নেকি বৰষুণ দি আছে অৰ্থাৎ দি আছে মানে কি হৈ আছে চলি আছে দি আছে মানে কি হৈ আছে চলি আছে গতিকে যিকোনো প্ৰকাৰে চলি থকা হলে কোন টেন্স হ'ব কন্টিনিউয়াস টেন্স তো গতিকে আমি ইয়াত কনফার্ম হলো যে কামটো চলি আছে বৰষুণ দিয়া কামটো চলি আছে গতিকে কন্টিনিউয়াস টেন্স দুই নম্বৰত চাব লাগিব যে আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কিহৰ আগৰ পৰা বা কিমান আগৰ পৰা যে ৰাতিপুৱাৰ পৰা কিমান আগৰ পৰা ৰাতিপুৱাৰ পৰা গতিকে আগত হোৱা বুজাইছে দুটা কন্ডিশন আছে এটা হল চলি থকা বুজাইছে আনহাতে আগৰ পৰা বুজাইছে আগৰ পৰাও বুজাইছে গতিকে আগত হোৱা বুজাইছে চলি থকা বুজাইছে গতিকে দুটা কন্ডিশন আছে অৰ্থাৎ পারফেক্ট কন্টিনিউয়াস টেন্স চলি থকাৰ কাৰণে কন্টিনিউয়াস আগত হোৱাৰ কাৰণে পারফেক্ট টেন্স গতিকে ইয়াৰ টেন্স কি হৈ যাব পারফেক্ট কন্টিনিউয়াস কেতিয়াৰ পারফেক্ট কন্টিনিউয়াস চলি আছে কেতিয়া চলি আছে বৰ্তমানত চলি আছে গতিকে কি হৈ যাব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স একেবাৰে আমি সহজত যুক্তিৰ আধাৰত আমি উলিয়াব পাৰো কোনো বিশেষ নীতি নিয়ম একো নোহোৱাকৈ আমি উলিয়াম বাকি টেন্সবোৰ তেওঁ 2 ঘন্টা ধৰি বাগিচাত কাম কৰি আছে ইয়াত কাম কি অ্যাকশন কি ভার্ব কি কৰি আছে কাম কৰি আছে এক নম্বৰত আমি চাব লাগিব যে এই কামটো যেটো ভার্ব আছে সেই ভার্বৰ সময় যেটো আছে সময়ৰ ধৰণ কেনেকুৱা চলি থকা বুজাইছে নে নাই কাম কৰি আছে তাৰ মানে কি হৈ আছে কামটো চলি আছে চলি থকা বুজাইছে গতিকে চলি থকা বুজালে কোন টেন্স হ'ব কন্টিনিউয়াস টেন্স দুই নম্বৰত চাব লাগিব যে আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কিমান আগৰ পৰা বা কিহৰ আগৰ পৰা 2 ঘন্টা ধৰি অৰ্থাৎ 2 ঘন্টা আগৰ পৰা কি হৈ আছে কামটো চলি থকা বুজাইছে গতিকে কি হৈ যাব আগত হোৱা বুজাইছে চলি থকা বুজাইছে গতিকে কি হৈ যাব পারফেক্ট কন্টিনিউয়াস টেন্স কেতিয়াৰ পারফেক্ট কন্টিনিউয়াস টেন্স কৰি আছে তেওঁ 2 ঘন্টা ধৰি বাগিচাত কাম কৰি আছে কেতিয়া কৰি আছে বৰ্তমানত কৰি আছে গতিকে কি হৈ যাব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স আৰু এটা উদাহৰণ 10 বজালৈকে আমি খেলি আছিলো ইয়াত কাম কি অ্যাকশন কি ভার্ব কি খেলা কামটো চলি থকা বুজাইছে নে আমি খেলি আছিলো খেলা কামটো চলি থকা বুজাইছে খেলি আছিলো অৰ্থাৎ খেলা কামটো কি হৈ আছে চলি থকাৰ কাৰণে কি হ'ব এটো কন্টিনিউয়াস টেন্স দুই নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি যিকোনো প্ৰকাৰে আগত হোৱা বুজালে কোন টেন্স হ'ব পারফেক্ট টেন্স আগত হোৱা বুজাইছে নেকি খেলা কামটো কিবা সময়ৰ আগত কিবা কামৰ আগত যিকোনো প্ৰকাৰে আগত হোৱা বুজালে কন্টিনিউয়াস টেন্স 10 বজালৈকে খেলি আছিল কিমান আগৰ পৰা খেলি আছিল 10 বজালৈকে খেলি আছিল অৰ্থাৎ 10 বজাৰ আগলৈকে খেলি আছিল আগত হোৱা বুজাইছে গতিকে কি হৈ যাব পারফেক্ট টেন্স কেতিয়াৰ পারফেক্ট টেন্স আছিল কেতিয়া আছিল অতীতত আছিল গতিকে কি হৈ যাব এটো পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স নেক্সট উদাহৰণটো লৈ যাওঁ 15 বছৰ ধৰি দেউতাই এই কাৰখানাত কাম কৰি আছে এই বাক্যটোত কাম কি অ্যাকশন কি ভার্ব কি আছে কাম কৰি আছে কাম কৰা কাম কৰি আছিল অৰ্থাৎ কাম কৰাটো অ্যাকশনটো চলি থকা বুজাইছে নেকি কাম কৰি আছিল অৰ্থাৎ কি হৈ আছে কামটো কি হৈ আছে চলি থকা বুজাইছে গতিকে কি টেন্স হ'ব কন্টিনিউয়াস টেন্স
2 নম্বৰত চাব লাগিব যে আগত হোৱা বুজাইছে নেকি কিবা সময়ৰ আগত কিবা কামৰ আগত যিকোনো প্ৰকাৰে আগত হোৱা বুজাইছে নেকি 15 বছৰ ধৰি দেউতাই এই কাৰখানাত কাম কৰি আছিল অৰ্থাৎ কাম কৰাটো যদি বুজাইছে আগত হোৱা বুজাইছে কিমান আগৰ পৰা বা কিহৰ আগৰ পৰা তেনেহলে আমি কি পাম 15 বছৰ ধৰি অৰ্থাৎ 15 বছৰ ধৰি তেওঁ 15 বছৰৰ পৰা কি হৈ আছে কাম কৰি আছে গতিকে কি হৈছে এফালে চলি থকা বুজাইছে আনফালে আগত হোৱা বুজাইছে গতিকে কি হৈ যাব চলি থকাৰ কাৰণে কন্টিনিউয়াস টেন্স আগত হোৱাৰ কাৰণে পাৰফেক্ট টেন্স আৰু দুইটা লগ লগাই দিয়াৰ পিছত কি হৈ গল পাৰফেক্ট কন্টিনিউয়াস টেন্স এই পাৰফেক্ট কন্টিনিউয়াস কেতিয়াৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰি আছিল কেতিয়া কৰি আছিল অতীতত কৰি আছিল গতিকে কি হৈ যাব পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স নেক্সট আৰু এটা উদাহৰণ লৈ আহো দেউতা অহাৰ আগলৈকে আমি পঢ়ি আছিলো ইয়াত কাম কি অ্যাকশন কি ভার্ব কি পঢ়ি আছিলো পঢ়া কামটো চলি থকা বুজাইছে নি এক নম্বৰত চাব লাগিব পঢ়ি আছিলো পঢ়া কামটো কি হৈ আছে চলি থকা বুজাইছে পঢ়ি আছিলো পঢ়া কামটো কি হৈ আছে চলি থকা বুজাইছে গতিকে কন্টিনিউয়াস টেন্স পঢ়া কামটো 2 নম্বৰত আমি চাব লাগিব আগত হোৱা বুজাইছে নেকি আমি পঢ়ি আছিলো কেতিয়া পঢ়ি আছিলো দেউতা অহাৰ আগলৈকে অৰ্থাৎ যিকোনো প্ৰকাৰে আগত হোৱা বুজাইছে নেকি পঢ়া কামটো যিকোনো প্ৰকাৰে আগত হোৱা বুজাইছে নেকি পঢ়া কামটো আগত হোৱা বুজাইছে কিহৰ আগৰ পৰা বা কিমান আগৰ পৰা কিহৰ আগৰ পৰা পঢ়ি আছিল দেউতা অহাৰ আগৰ পৰা পঢ়ি আছিল অৰ্থাৎ পঢ়া কামটো আগত হোৱা বুজাইছে গতিকে কি হৈছে এফালে পঢ়া কামটো চলি আছে আনফালে পঢ়া কামটো আগত হোৱা বুজাইছে অৰ্থাৎ কি হৈছে ইয়াত দুটা টেন্স সোমাই আছে এটা হ'ল কি আমি পঢ়ি আছিলো পঢ়া কামটো কি হৈছে চলি আছিল আনহাতে দেউতা অহা কামটো কি হৈ আছে দেউতা অহাৰ আগলৈকে অৰ্থাৎ পঢ়া কামটো আগলৈকে চলি আছিল কাৰ আগলৈকে দেউতা অহাৰ আগলৈকে চলি আছিল গতিকে কি হৈ গল পঢ়া কামটো কন্টিনিউয়াস টেন্স হ'ল আনফালে আগত হোৱা বুজাইছে গতিকে পারফেক্ট টেন্স হৈ গল কেতিয়াৰ পারফেক্ট পঢ়ি আছিল অতীতত আছিল গতিকে কি হৈ গল পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স আনহাতে দেউতা অহা কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নেকি দেউতা অহা কামটো চলি থকা নিশ্চয় বুজোৱা নাই আহি আছে এনেকুৱা কোৱা নাই দেউতা অহাৰ অৰ্থাৎ দেউতা অহা কামটো চলি থকা বুজোৱা নাই গতিকে কি নহয় এটো কন্টিনিউয়াস নহয় 2 নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি দেউতা অহা কামটো আগত হোৱা বুজাইছে নেকি নিশ্চয় দেউতা অহা কামটো আগত হোৱা বুজোৱা নাই দেউতা অহাৰ আগলৈকে আমি পঢ়ি আছিলো কিন্তু দেউতা আগত আহা নাই পঢ়াৰ আগত দেউতা অহা নাই গতিকে কি হয় অহা কামটো চলি আগত হোৱা বুজোৱা নাই গতিকে কি নহয় এটো পারফেক্ট টেন্স নহয় গতিকে কি হ'ব কন্টিনিউয়াসও নহয় পারফেক্টও নহয় অৰ্থাৎ ইয়াৰ টাইম ডেফিনিট নহয় নিৰ্দিষ্ট নহয় কি হৈ যাব গতিকে ইনডেফিনিট হৈ যাব অৰ্থাৎ ইয়াৰ টেন্স হৈ যাব ইনডেফিনিট টেন্স পাস্ট ইনডেফিনিট কেতিয়া আহিছিল অতীতত আহিছিল গতিকে কি হৈ যাব পাস্ট ইনডেফিনিট টেন্স হৈ গল এফালে হৈ গল পাস্ট কন্টিনিউয়াস টেন্স আনফালে হৈ গল পাস্ট ইনডেফিনিট টেন্স ইয়াত দুটা টেন্স সোমাই আছে নেক্সট বাক্যটো লৈ আহো 10 বজাৰ পৰা বৰষুণ দি আছিল 10 বজাৰ পৰা বৰষুণ দি আছিল ইয়াত কাম কি অ্যাকশন কি ভার্ব কি বৰষুণ দিয়া কামটো কি এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নেকি বৰষুণ দি আছিল তাৰ মানে কি হৈ আছে চলি আছিল গতিকে কোন টেন্স কন্টিনিউয়াস টেন্স 2 নম্বৰত চাব লাগিব কি আগত হোৱা বুজাইছে নেকি কিবা সময়ৰ আগত কিবা কামৰ আগত বা কিবা যিকোনো প্ৰকাৰে আগৰ পৰা যদি বুজাইছে তেনেহলে পারফেক্ট টেন্স হ'ব 10 বজাৰ পৰা বৰষুণ দিয়া কামটো চলি আছে আৰু কিমান আগৰ পৰা চলি আছে 10 বজাৰ পৰা অৰ্থাৎ আগত হোৱা বুজাইছে কিমান আগৰ পৰা 10 বজাৰ পৰা গতিকে কি হৈছে এটো পারফেক্ট টেন্স হৈ গৈছে প্ৰথম পালো কন্টিনিউয়াস টেন্স পিছত পালো পারফেক্ট টেন্স গতিকে কি হ'ব ইয়াৰ টেন্স পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স কেতিয়াৰ পারফেক্ট কন্টিনিউয়াস টেন্স দি আছিল মানে অতীতত আছিল গতিকে কি হৈ যাব পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে তো এবাৰ আহো আমি যেতিয়া কোনো এটা অসমীয়া বাক্যত ভাৰ্বৰ অৰ্থাৎ অ্যাকশনৰ যেতিয়া সময় নিৰ্দিষ্ট নহয় অৰ্থাৎ চলি থকাও নহয় আগত হোৱাও নবুজায় নিৰ্দিষ্ট নহয় মানে চলি থকাও নহয় আগত হোৱাও নহয় আগত হোৱাও নবুজায় চলি থকা নবুজায় এনেকুৱা বাক্যবোৰ কি হ'ব অনিৰ্দিষ্ট হ'ব আৰু এনেকুৱা অনিৰ্দিষ্ট বাক্যবোৰ কি হ'ব ইনডেফিনিট টেন্সত হ'ব
বা সিম্পল টেন্সত হ'ব গতিকে এই বাক্যটো আমি লওঁ চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে ইয়াত কাম কি একশন কি ভাৰ কি ঘূৰে ঘূৰা কামটো এক নম্বৰত চাব লাগিব চলি আছে নেকি ঘূৰে ঘূৰে মানে ঘূৰি আছে বুলি কোৱা নাই ঘূৰে গতিকে কি নহয় এইটো চলি থকা বুজোৱা নাই চাৰিওফালে ঘূৰে প্ৰায় ঘূৰে অৰ্থাৎ ঘূৰে ঘূৰি আছে বুলি কোৱা নাই গতিকে কি নহয় এইটো কন্টিনিউয়াস নহয় দুই নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কিহৰ আগত বা কাৰ আগত এনেকুৱা ধৰণৰ আগত হোৱা বুজোৱা নাই গতিকে কি নহয় পাৰফেক্ট টেন্স নহয় গতিকে কি হ'ব কন্টিনিউয়াস নহয় পারফেক্ট নহয় তাৰ মানে কি হ'ব এটো ইয়াৰ কামৰ সময় অনিৰ্দিষ্ট আছে গতিকে কি হৈ যাব এটো ইনডেফিনিট টেন্স হৈ যাব অনিৰ্দিষ্ট সময় হ'ব অনিৰ্দিষ্ট হলে কি হ'ব ইনডেফিনিট টেন্স কেতিয়া ইনডেফিনিট ঘূৰে ঘূৰে মানে ঘূৰে রেগুলার ঘূৰে গতিকে কি হৈ যাব এটো বৰ্তমানত ঘূৰে অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্স হৈ যাব এই বাক্যটো আমি খুব সহজত ইয়াৰ কামৰ সময় যেটো আছে চলি থকা বুজোৱা নাই আগত হোৱা বুজোৱা নাই কাৰণে কি হৈ যাব ইনডেফিনিট হ'ব আৰু কেতিয়াৰ ইনডেফিনিট বৰ্তমানৰ ইনডেফিনিট এই বাক্যটো আমি যদি নিয়ম অনুসৰি যদি কিতাপৰ নিয়ম অনুসৰি যদি চাওঁ তেনেহলে এনেকুৱা আছে যে চিৰসত্য কামবোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত দিয়া হয় অভ্যাগত কামবোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয় সাধাৰণ সত্য এনেকুৱা ধৰণৰ বহুত নিয়ম আছে ইয়া কেৱল সকলো টেন্সৰ ক্ষেত্ৰত একেটাই প্ৰযোজ্য হয় মূল যেটো সূত্ৰ আছে মূল সূত্ৰটো হেতুই ডেফিনিট টাইম এণ্ড ইনডেফিনিট টাইম অফ ভাৰ্ব এই দুটা বস্তু ধৰিব লাগে ইয়াত ধৰিব পাৰিলেই বাকি সব ওলাই যাব আৰু এটা উদাহৰণ লওঁ তেওঁ সদায় বাছেৰে বিদ্যালয়লৈ যায় ইয়াত কাম কি একশন কি ভাৰ্ব কি যায় ক্ৰিয়া কি যায় যোৱা কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নেকি বিদ্যালয়লৈ যায় গৈ আছে এনেকুৱাটো বুজোৱা নাই গতিকে কি নহয় কন্টিনিউয়াস নহয় দুই নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কিহৰ আগৰ পৰা বা কিমান আগৰ পৰা ইয়াত কোনো ধৰণৰ এনেকুৱা আগৰ পৰা হোৱা বুজোৱা নাই কমপ্লিট হোৱা বুজোৱা নাই সম্পূৰ্ণ হোৱা বুজোৱা নাই গতিকে কি নহয় পারফেক্ট টেন্স নহয় প্ৰথম পালো কন্টিনিউয়াস নহয় পারফেক্ট নহয় গতিকে কি হ'ব ইয়াৰ কামৰ সময় অনিৰ্দিষ্ট গতিকে কি হৈ যাব ইনডেফিনিট টেন্স কেতিয়াৰ ইনডেফিনিট বিদ্যালয়লৈ যায় সদায় যায় অৰ্থাৎ বৰ্তমানত যায় গতিকে কি হৈ যাব প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য নেক্সট আৰু এটা উদাহৰণ লওঁ তাই যোৱাকালি এটা কলম কিনিছিল ইয়াত কাম কি ভাৰ কি একশন কি কিনিছিল কিনা কামটো এক নম্বৰত আমি চাব লাগিব যে চলি থকা বুজাইছে নেকি কিনি আছিল এনেকুৱা বুজাইছে নেকি নাই বুজোৱা গতিকে কিনা কামটো চলি থকা বুজোৱা নাই দুই নম্বৰত চাব লাগিব কিবা সময়ৰ আগত বা কিবা কামৰ আগত বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগত বুজাইছে তাই যোৱাকালি এটা কলম কিনিছিল যোৱাকালি কিনিছিল কিন্তু যোৱাকালিৰ আগত কিনিছিল এনেকুৱা বুজাইছে নেকি নাই বুজোৱা যোৱাকালি কিনিছিল গতিকে কি হয় আগত হোৱা বুজোৱা নাই যোৱাকালিৰ আগত বুজোৱা নাই গতিকে কি নহয় আগত নহব গতিকে আগত হোৱা বুজোৱা নাই চলি থকা বুজোৱা নাই গতিকে কি হৈ যাব ইয়াৰ সময় ইনডেফিনিট হ'ব অনিৰ্দিষ্ট হ'ব গতিকে কি হৈ যাব ইনডেফিনিট টেন্স হৈ যাব কেতিয়াৰ ইনডেফিনিট কিনিছিল কেতিয়া কিনিছিল অতীতত কিনিছিল পাষ্টত কিনিছিল গতিকে কি হৈ যাব পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য হ'ব নেক্সট উদাহৰণলৈ আহোঁ তাইৰ মায়ে সদায় খোজকাঢ়ি অফিচলৈ গৈছিল ইয়াত কাম কি একশন কি ভাৰ কি গৈছিল যোৱা কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছিল নেকি অফিচলৈ গৈ আছিল এনেকুৱা বুজাইছে নেকি নাই বুজোৱা গতিকে কি নহয় চলি থকা বুজোৱা নাই দুই নম্বৰত চাব লাগিব যে যোৱা কামটো আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগৰ পৰা এনেকুৱা ধৰণৰ আগত হোৱা বুজোৱা নাই খোজকাঢ়ি অফিচলৈ গৈছিল আগত হোৱা বুজোৱা নাই কিবা সময়ৰ আগত কিবা কামৰ আগত যিকোনো প্ৰকাৰে আগত হোৱা বুজোৱা নাই গতিকে পাৰফেক্ট টেন্স নহয় গতিকে কি হ'ব এইটো কন্টিনিউয়াস নহয় পাৰফেক্ট নহয় কি হ'ব ইনডেফিনিট হ'ব কেতিয়াৰ ইনডেফিনিট গৈছিল কেতিয়া গৈছিল অতীতত গৈছিল গতিকে কি হয়
past indefinite tenseৰ বাক্য হ'ব যদি ইয়াত সদায় খোজকাঢ়ি গৈছিল অভ্যাসগত কাম কিন্তু অতীতত গৈছিল আৰু indefinite tense কামৰ সময় নিৰ্দিষ্ট নহয় গতিকে কি হয় অভ্যাসগত হলেও এটো কি হ'ব past indefinite tenseত আমি লিখিব লাগিব নেক্সট আৰু এটা উদাহৰণ লওঁ অহা বৃহস্পতিবাৰে মই কিতাপখন কিনিম ইয়াত কাম কি একচন কি ভাৰ্ব কি কিনিম কিনা কামটো এক নম্বৰ চাব লাগিব চলি থকা বুজাইছে নে কিনিম নিশ্চয় কিনা কামটো চলি থকা বুজোৱা নাই দুই নম্বৰত আগত হোৱা বুজাইছে নে বৃহস্পতিবাৰে মই কিতাপখন কিনিম বৃহস্পতিবাৰে আগত কিনিম এনেকুৱা ধৰণৰ বুজোৱা নাই গতিকে আগত হোৱা বুজোৱা নাই চলি থকা বুজোৱা নাই গতিকে কি হৈ যাব ইয়াৰ টেন্স ইনডেফিনিট হ'ব সিম্পল হ'ব কেতিয়াৰ সিম্পল কিনিম কেতিয়া কিনিম ভৱিষ্যতত কিনিম অহা বৃহস্পতিবাৰ অৰ্থাৎ ফিউচাৰত কিনিম গতিকে কি হৈ যাব ফিউচাৰ ইনডেফিনিট টেন্স হৈ যাব এবাৰ আহো আমি যদি তুমি আহা মই বজাৰলৈ নেযাওঁ যদি তুমি আহা মই বজাৰলৈ নেযাওঁ ইয়াত দুটা কাম আছে এটা হল অহা আনটো হল নেযাওঁ প্ৰথম বাক্যটো লওঁ যদি তুমি অহা কামটো এক নম্বৰত চাব লাগিব অহা কামটো চলি থকা বুজাইছে নে নিশ্চয় বুজোৱা নাই দুই নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগত এনেকুৱা ধৰণৰ আগত হোৱা বুজোৱা নাই অহা কামটো গতিকে কি হ'ব ইয়াৰ টেন্স ইনডেফিনিট হ'ব সিম্পল হ'ব কেতিয়াৰ সিম্পল তুমি অহা মানে মাজে মাজে অহা অৰ্থাৎ তুমি অহা কামটো কি হৈছে ভৱিষ্যততো বুজোৱা নাই অতীততো বুজোৱা নাই ইয়াত কি বুজাই আছে প্ৰেজেন্টত বুজাই আছে বৰ্তমানত অহাৰ কথা কৈ আছে যদি তুমি আহা গতিকে এইটো কি হৈ গ'ল সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্স দুই নম্বৰ বাক্যটোলৈ আহো মই বজাৰলৈ নেযাওঁ বা যাওঁ মই বজাৰলৈ নেযাওঁ ইয়াত একচন কি কাম কি ভাৰ্ব কি নেযাওঁ অৰ্থাৎ যোৱা গো কামটো ভাৰ্বটো একচনটো চলি থকা বুজাইছে নে নিশ্চয় চলি থকা বুজোৱা নাই আগত হোৱা বুজাইছে নেকি নিশ্চয় আগত হোৱা বুজোৱা নাই যদি বুজাইছে কাৰ আগত কাৰো আগত নহয় গতিকে কি নহয় হ'ব এইটো পাৰফেক্ট টেন্স নহয় চলি থকা নহয় কাৰণে কন্টিনিউয়াছ নহয় গতিকে কি হৈ যাব ইয়াৰ টেন্স ইনডেফিনিট হ'ব কেতিয়াৰ ইনডেফিনিট মই বজাৰলৈ নেযাওঁ কেতিয়া নেযাওঁ ভৱিষ্যতত নেযাওঁ গতিকে কি হৈ যাব এইটো ইয়াৰ টেন্স ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'ব গতিকে ইয়াৰ টেন্স হৈ গ'ল ফিউচাৰ ইনডেফিনিট এফালে হৈ গ'ল প্ৰেজেন্ট ইনডেফিনিট এই ধৰণৰ যেতিয়া ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য যেতিয়া থাকিব তেতিয়া কি হয় এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় বাকিটো ফিউচাৰ টেন্সত হয় আৰু এটা উদাহৰণ লওঁ যদি তুমি ভালদৰে পঢ়া পৰীক্ষাত পাছ কৰিবা ইয়াতো দুটা বাক্য যদি তুমি ভালদৰে পঢ়া যদি তুমি অলপ সময়ৰ কাৰণে যদি উঠাই দিওঁ তুমি ভালদৰে পঢ়া ইয়াত কাম কি একচন কি ভাৰ্ব কি পঢ়া কামটো চলি থকা বুজাইছে নে যদি তুমি ভালদৰে পঢ়া কামটো চলি থকা বুজোৱা নাই আগত হোৱা বুজাইছে নেকি নিশ্চয় আগত হোৱা বুজোৱা নাই গতিকে ইয়াৰ টেন্স কি হৈ যাব ইনডেফিনিট হ'ব কেতিয়াৰ ইনডেফিনিট প্ৰেজেন্টৰ ইনডেফিনিট তুমি ভালদৰে পঢ়া কেতিয়া পঢ়া বৰ্তমানত পঢ়া গতিকে কি হৈ যাব এইটো ইয়াৰ টেন্স হৈ যাব প্ৰেজেন্ট ইনডেফিনিট টেন্স দুই নম্বৰত আহিব পৰীক্ষাত পাছ কৰিবা ইয়াত কাম কি একচন কি ভাৰ্ব কি পাছ কৰাটো পাছ কৰা কামটো চলি থকা বুজাইছে নেকি পাছ কৰি থাকিব এনেকুৱাতো বুজোৱা নাই গতিকে কি নহ'ব কন্টিনিউয়াছ নহয় আগত হোৱা বুজাইছে নেকি পাছ কৰা কামটো আগত হোৱা বুজাইছে নেকি পঢ়াৰ আগত এনেকুৱা ধৰণৰ বুজাইছে নিশ্চয় নাই বুজোৱা গতিকে কি হয় আগত হোৱা বুজোৱা নাই চলি থকা বুজোৱা নাই গতিকে কি হৈ যাব ইয়াৰ কামৰ সময় ইনডেফিনিট গতিকে কি হৈ যাব ইনডেফিনিট টেন্স কেতিয়াৰ ইনডেফিনিট পাছ কৰিবা কেতিয়া কৰিব ভৱিষ্যতত কৰিব গতিকে ইয়াৰ টেন্স হৈ গ'ল ফিউচাৰ ইনডেফিনিট টেন্স এফালে হৈ গ'ল প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু দুটা বাক্য কি কৰিছে যদি ইফে কি কৰিছে দুটা বাক্য সংযুক্ত কৰিছে গতিকে ফিউচাৰ টেন্সৰ বাক্যবোৰ এনেকুৱা ধৰণৰ হয় কিতাপত তোমালোকে পাবা এনেকুৱা ধৰণৰ
ভৱিষ্যৎ কালত কোনো এটা কাম চৰ্ত সাপেক্ষে হলে চৰ্তটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় আৰু বাকি কামটো ফিউচাৰ ইনডেফিনিট টেন্সত হয় কিয় হয় এই কথাটো ইয়াত বুজাই দিয়া হৈছে গতিকে সেই নীতি নিয়মটো নোহোৱাকৈ আমি ইয়াত উলিয়াই ল'ব পাৰো ইয়াৰ টেন্স ধুনীয়াকৈ এবাৰ আহোঁ আন কিছুমান দুটা টেন্স এটা বাক্যত যেতিয়া থাকে আমি কেনেকৈ ওলাম সি অহাৰ আগতে মই কামটো শেষ কৰিছিলোঁ ইয়াত দুটা কাম আছে সি অহা আৰু মই কামটো শেষ কৰিছিলোঁ ইয়াত শেষ কৰা কামটো কি হৈ আছে শেষ কৰিছিলোঁ দুটা বাক্য এটা হ'ল মই কামটো শেষ কৰিছিলোঁ শেষ কৰা কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নেকি মই কামটো শেষ কৰিছিলোঁ শেষ কৰা কামটো চলি থকা বুজাইছে নেকি নিশ্চয় বুজোৱা নাই শেষ কৰি আছিলোঁ এনেকুৱা বুজোৱা নাই শেষ কৰিছিলোঁ অৰ্থাৎ কামটো ফিনিশ হৈ গ'ল কেতিয়া ফিনিশ হৈ গ'ল সি অহাৰ আগত অৰ্থাৎ আগত হোৱা বুজাইছে কাৰ আগত বুজাইছে সি অহাৰ আগত শেষ হৈছে গতিকে আগত হোৱা বুজাইছে গতিকে ইয়াৰ টেন্স কি হৈ যাব পাৰফেক্ট টেন্স কেতিয়াৰ পাৰফেক্ট টেন্স কৰিছিলোঁ কেতিয়া কৰিছিলোঁ অতীতত কৰিছিলোঁ গতিকে কি হৈ যাব ইয়াৰ টেন্স পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হৈ যাব মই কামটো শেষ কৰিছিলোঁ পাষ্ট পাৰফেক্ট টেন্স এবাৰ আহোঁ সি অহা কামটো এক নম্বৰ ইয়াত কাম কি একচন কি ভাৰ্ব কি অহা কামটো চলি থকা বুজাইছে নেকি নিশ্চয় বুজোৱা নাই আগত হোৱা বুজাইছে নেকি অহা কামটো যদি আগত হোৱা বুজাইছে কাৰ আগত বুজাইছে কামটো শেষ কৰাৰ আগত আহিছে নেকি নাই সি অহাৰ আগত কামটো হৈছে সম্পূৰ্ণ হৈছে গতিকে অহা কামটো আগত হোৱা বুজোৱা নাই গতিকে পাৰফেক্ট টেন্সও নহয় আৰু কন্টিনিউয়াছ টেন্সও নহয় গতিকে ইয়াৰ টেন্স কি হ'ব ইনডেফিনিট হ'ব কেতিয়াৰ ইনডেফিনিট পাষ্টৰ ইনডেফিনিট শেষ কৰিছিলোঁ গতিকে দুইটা বাক্য এইটো প্ৰথম বাক্যটো হ'ব পাষ্ট ইনডেফিনিট টেন্স আৰু পিছৰ বাক্যটো হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে কোনো এটা বাক্য যদি পাষ্ট টেন্সত যেতিয়া হ'ব তেতিয়া তাৰ পিছৰ বাক্যটো কি হৈ যায় একেলগে যেতিয়া থাকিব তেতিয়া পিছৰ বাক্য পাষ্ট টেন্সত হ'ব দুটা বাক্য পাষ্ট টেন্সত হয় আৰু এটা উদাহৰণ লওঁ আমি ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল ইয়াত দুটা বাক্য আমি এটা হ'ল আমি ষ্টেচন পোৱা আৰু ট্ৰেইনখন গুচি গ'ল দুটা কাম আছে দুটা কামত ট্ৰেইনখন গুচি গ'ল এটা কাম আন এটা কাম হ'ল ষ্টেচন পোৱা কামটো প্ৰথম আমি চাওঁ যে ষ্টেচন পোৱা কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নেকি ষ্টেচন গৈ পাইছো এনেকুৱা বুজোৱা নাই গতিকে এইটো চলি থকা বুজোৱা নাই আগত হোৱা বুজাইছে নেকি আমি ষ্টেচন পোৱা কামটো ষ্টেচন গৈ পোৱা কামটো চলি থকা বুজোৱা নাই আগত হোৱা বুজোৱা নাই যদি বুজাইছে কাৰ আগত বুজাইছে ট্ৰেইন যোৱাৰ আগত বুজাইছে নেকি আমি ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল অৰ্থাৎ ট্ৰেইন যোৱা কামটো আগত হৈ গ'ল পিছত আমি গৈ ষ্টেচন পাইছো গতিকে পোৱা কামটো আগত হোৱা বুজোৱা নাই গতিকে কি নহয় পাৰফেক্ট টেন্স নহয় গতিকে কি হ'ব এইটো কন্টিনিউয়াছও নহয় পাৰফেক্টও নহয় গতিকে কি হ'ব ইয়াৰ টেন্স ইনডেফিনিট কেতিয়াৰ ইনডেফিনিট অতীতৰ ইনডেফিনিট পাষ্ট ইনডেফিনিট টেন্স হ'ব ট্ৰেইনখন গুচি গ'ল ইয়াত কাম কি গুচি যোৱা কামটো চলি থকা বুজাইছে নেকি নিশ্চয় চলি থকা বুজোৱা নাই গতিকে কি নহ'ব এইটো কন্টিনিউয়াছ নহয় আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগত ট্ৰেইনখন গুচি গ'ল কাৰ আগত গুচি গ'ল আমি ষ্টেচন পোৱাৰ আগত গুচি গ'ল অৰ্থাৎ আগত হোৱা বুজাইছে কাৰ আগত বুজাইছে আমি ষ্টেচন পোৱাৰ আগত বুজাইছে গতিকে কি হ'ব পাৰফেক্ট টেন্স কেতিয়াৰ পাৰফেক্ট গ'ল কেতিয়া গ'ল অতীতত গৈছিল গতিকে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স অৰ্থাৎ এইফালে পাষ্ট ইনডেফিনিট টেন্স এইফালে পাষ্ট পাৰফেক্ট টেন্স অৰ্থাৎ পাষ্ট টেন্সত যিকোনো কাম এটা পাষ্ট ইনডেফিনিট হ'ব আন এটা বাক্য হয় পাষ্ট কন্টিনিউয়াছ বা পাষ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত এনেকুৱা ধৰণৰ এটা সেন্টেন্সত দুটা যেতিয়া টেন্স থাকে এই ধৰণৰ কম্বিনেশ্যন হয়
এবাৰ আহোঁ ৰোগীজন মৰাৰ পিছত ডাক্তৰজন আহিছিল ইয়াত দুটা কাম আছে বাক্যটোত এটা হ'ল মৰা ৰোগীজন মৰা কাম আৰু আনটো হৈছে ডাক্তৰজন আহিছিল প্ৰথম চাম আমি মৰা কামটো চলি থকা বুজাইছে নেকি মৰি আছিল এনেকুৱা ধৰণৰ বুজোৱা নাই গতিকে মৰা কামটো চলি থকা বুজোৱা নাই গতিকে কি নহয় কন্টিনিউয়াস নহব 2 নম্বৰত চাব লাগিব যে আগত হোৱা বুজাইছে নেকি মৰা কামটো যদি বুজাইছে আগত হোৱা বুজাইছে কাৰ আগত বুজাইছে ডক্টৰ অহাৰ আগত হৈছে নেকি মৰা কামটো আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বুজাইছে ডক্টৰজন অহাৰ আগতে মৰিছিল অৰ্থাৎ মৰাৰ পিছত আহিছিল ডক্টৰজন আহিছিল কিন্তু মৰা কামটো কেতিয়া হৈছিল ডক্টৰ অহাৰ আগত হৈছিল গতিকে যিকোনো প্ৰকাৰে আগত হোৱা বুজালে মৰা কামটো যেহেতু আগত হৈছে গতিকে কি হৈছে হয়তো পারফেক্ট টেন্স কেতিয়াৰ পারফেক্ট পাস্ট পারফেক্ট পিছত ডক্টৰজন আহিছিল অৰ্থাৎ মৰা কামটো আগত হৈছিল পিছত ডক্টৰজন আহিছিল অহা কামটো কি হৈ যাব চলি থকা বুজোৱা নাই কাৰণে কন্টিনিউয়াস নহয় আগত হোৱা বুজোৱা নাই কাৰণে কি নহয় পারফেক্ট টেন্স নহয় গতিকে ইয়াৰ ডক্টৰ অহা কামটো ইনডেফিনিট হ'ব ইয়াৰ সময় অনিৰ্দিষ্ট গতিকে কি হৈ গ'ল পাস্ট ইনডেফিনিট টেন্সত হ'ব ৰোগী মৰা কামটো পাস্ট পারফেক্ট টেন্স আৰু পিছৰ বাক্যটো পাস্ট ইনডেফিনিট টেন্স নেক্সট উদাহৰণ এটা লওঁ দেউতাৰ আগলৈকে আমি পঢ়ি আছিলো ইয়াতো দুটা কাম আছে এটা হ'ল অহা আন এটা হ'ল পঢ়ি আছিলো দুটা বাক্য সংযুক্ত হৈ আছে দেউতা অহা কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নেকি দেউতা অহা কামটো চলি থকা বুজোৱা নাই আগত হোৱা বুজাইছে নেকি দেউতা অহা কামটো আগত হোৱা বুজাইছে নে দেউতা অহাৰ আগলৈকে আমি পঢ়ি আছিলো অৰ্থাৎ দেউতা অহাৰ আগলৈকে আমি পঢ়ি আছিলো পঢ়া কামটো আগলৈকে চলি আছিল দেউতা পিছত আহিছিল গতিকে দেউতা অহা কামটো আগত হোৱা বুজোৱা নাই গতিকে কি হ'ব এইটো টেন্স পারফেক্ট টেন্স নহয় কন্টিনিউয়াস নহয় গতিকে ইয়াৰ টেন্স কি হৈ যাব ইনডেফিনিট হ'ব আমি পঢ়ি আছিলো পঢ়া কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নে নিশ্চয় চলি থকা বুজাইছে আমি পঢ়ি আছিলো পঢ়া কামটো চলি থকা বুজাইছে 2 নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগৰ পৰা ইয়াত কি হৈছে আগলৈকে হৈছে কাৰ আগৰ পৰা দেউতা হোৱাৰ আগলৈকে আমি পঢ়ি আছিলো অৰ্থাৎ আগৰ পৰা চলি থকা বুজাইছে গতিকে কি হৈ যাব এইটো পারফেক্ট টেন্স হ'ব গতিকে কি হৈ যাব পারফেক্ট টেন্স প্ৰথম পালো কন্টিনিউয়াস টেন্স পিছত পালো পারফেক্ট টেন্স পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স কেতিয়াৰ পারফেক্ট কন্টিনিউয়াস টেন্স পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স অতীতত আছিল পঢ়ি আছিলো অতীতত আছিল গতিকে পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স আৰু এফালে হৈ গ'ল পাস্ট ইনডেফিনিট টেন্স নেক্সট 10 বজাৰ আগলৈকে আমি কামটো কৰি আছিলো 10 বজাৰ আগলৈকে আমি কামটো কৰি আছিলো ইয়াত কাম কি ভাৰ কি অ্যাকশন কি কৰি আছিলো কৰা কামটো চলি থকা বুজাইছে নে কামটো কৰি আছিলো তাৰ মানে কি হৈ আছে কামটো চলি আছে চলি থকা বুজাইছে গতিকে কোন টেন্স হ'ব কন্টিনিউয়াস টেন্স হ'ব 2 নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কিহৰ আগৰ পৰা বা কিমান আগৰ পৰা 10 বজাৰ আগলৈকে অৰ্থাৎ আগত হোৱা বুজাইছে গতিকে কি হৈ যাব পারফেক্ট টেন্স কেতিয়াৰ পারফেক্ট টেন্স প্ৰথম পালো কন্টিনিউয়াস টেন্স তাৰ পিছত পালো পারফেক্ট টেন্স অৰ্থাৎ পারফেক্ট কন্টিনিউয়াস টেন্স কেতিয়াৰ পারফেক্ট কন্টিনিউয়াস টেন্স কৰি আছিলো কেতিয়া আছিলো অতীতত আছিলো 10 বজাৰ আগলৈকে আমি কামটো কৰি আছিলো অতীতত আছিলো গতিকে পাস্ট টেন্স হ'ব পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স এইদৰে আমি যুক্তি সহকাৰে টেন্সবোৰ যিকোনো টেন্সৰ অসমীয়া বাক্য এটা ফটকৈ আমি ধৰি ল'ব পাৰো 4 বছৰ আগে আগে খেলখন আৰম্ভ হ'ব ইয়াত কাম কি অ্যাকশন কি ভাৰ কি আৰম্ভ হ'ব আৰম্ভ হোৱা কামটো চলি থকা বুজাইছে নেকি আৰম্ভ হোৱা কামটো চলি থকা নিশ্চয় বুজোৱা নাই আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগত 4 বছৰ আগত গতিকে আগত হোৱা বুজাইছে গতিকে পারফেক্ট টেন্স কেতিয়াৰ পারফেক্ট টেন্স আৰম্ভ হ'ব ভৱিষ্যতত হ'ব গতিকে ইয়াত কি হৈ যাব ফিউচাৰ পারফেক্ট টেন্সৰ বাক্য হ'ব ঠিক তেনে ধৰণৰ মই পঢ়ি থাকোতে কি আমাৰ ঘৰলৈ আহিছিল ইয়াত দুটা বাক্য আছে মই পঢ়ি থাকোতে
অৰ্থাৎ পঢ়া কামটো কি হৈ আছে এটা কাম হল পঢ়া পঢ়ি থাকোতে অৰ্থাৎ পঢ়া কামটো কি হৈছিল চলি আছিল চলি থাকোতে কি হৈছিল সি আমাৰ ঘৰলৈ আহিছিল পঢ়া কামটো সেই সময়ত হৈছিল তো ইয়াতো দুটা বাক্য আছে দুটা কাম আছে দুটা একশন আছে প্ৰথম আমি সময়খিনি উলিয়াই লওঁ কামৰ সময় মই পঢ়ি থাকোতে অৰ্থাৎ পঢ়া কামটো এক নম্বৰত চাব লাগিব চলি আছে নেকি নিশ্চয় পঢ়া কামটো চলি আছে চলি থকাৰ কাৰণে কোন টেন্স কন্টিনিউয়াস টেন্স দুই নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগত মই পঢ়ি থাকোতে সি আমাৰ ঘৰলৈ আহিছিল অৰ্থাৎ পঢ়া কামটো আগত হোৱা বুজোৱা নাই ঘৰ সি আমাৰ ঘৰলৈ আহিছিল আহাৰ আগত পঢ়া হৈছিল নেকি নাই পঢ়ি থাকোতে কি আমাৰ ঘৰলৈ আহিছিল গতিকে কি হয় পঢ়া কামটো চলি থকা বুজাইছে আগত হোৱা বুজোৱা নাই গতিকে কেৱল কন্টিনিউয়াস টেন্স হ'ব কেতিয়াৰ কন্টিনিউয়াস আহিছিল অতীতত হৈছিল গতিকে পাষ্ট কন্টিনিউয়াস টেন্সৰ বাক্য দ্বিতীয় বাক্যটোলৈ আহো সি আমাৰ ঘৰলৈ আহিছিল সি আমাৰ ঘৰলৈ আহিছিল গতিকে সি আমাৰ ঘৰলৈ আহিছিল অহা কামটো আগত হোৱা বুজাইছে নেকি এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নেকি কি আহিছিল অৰ্থাৎ আহি আছিল এনেকুৱা কন্টিনিউ নহয় চলি থকা বুজোৱা নাই অহা কামটো গতিকে কন্টিনিউয়াস টেন্স নহব আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কিহৰ আগত পঢ়াৰ আগত আহিছিল নেকি নাই আহা পঢ়ি থাকোতে আহিছিল গতিকে কি নহয় আগত হোৱা বুজোৱা নাই অহা কামটো গতিকে পারফেক্ট টেন্স নহব অৰ্থাৎ কন্টিনিউয়াস নহয় পারফেক্ট নহয় কি হ'ব ইনডেফিনিট কেতিয়াৰ ইনডেফিনিট past indefinite tense অৰ্থাৎ এটো past indefinite tense ৰ বাক্য আৰু এটো কি হৈ যাব past continuous tense ৰ বাক্য তো এই ধৰণৰ আমি বাক্যবোৰ উলিয়াই ল'ব পাৰো ঠিক তেনে ধৰণৰ মই বজাৰলৈ যাওঁতে এটা খাপ দেখিছিলো মই বজাৰলৈ যাওঁতে ইয়াত বজাৰত যোৱা কাম এটা হল যোৱা কাম আন এটা হল দেখা কাম গতিকে যোৱা কামটো মই বজাৰলৈ যাওঁতে অৰ্থাৎ কি হৈ আছিল যোৱা কামটো চলি আছিল বজাৰত যাওঁতে যোৱা কামটো কি হৈছিল চলি আছিল গতিকে কি হ'ব এটো কন্টিনিউয়াস টেন্স আগত হোৱা বুজাইছে নিশ্চয় আগত হোৱা বুজোৱা নাই দ্বিতীয় বাক্যটোলৈ আহো এটা খাপ দেখিছিলো দেখা কামটো এক নম্বৰত চাব লাগিব চলি থকা বুজাইছে নে দেখি আছিলো এনেকুৱা বুজাইছে কি নাই বুজোৱা গতিকে কি নহয় এটো কন্টিনিউয়াস টেন্স নহয় দুই নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি নিশ্চয় আগত হোৱা বুজোৱা নাই বজাৰলৈ যাওঁতে এটা খাপ দেখিছিলো বজাৰত যোৱাৰ আগত দেখিছিলো এনেকুৱা নহয় যাওঁতে এটা খাপ দেখিছিলো গতিকে আগত হোৱা বুজোৱা নাই পারফেক্ট টেন্স নহয় গতিকে কি হ'ব ইয়াৰ টেন্স হ'ব এটা খাপ দেখিছিলো অৰ্থাৎ ইয়াত টেন্স হৈ গল পাস্ট ইনডেফিনিট টেন্সৰ বাক্য গতিকে এফালে পাস্ট ইনডেফিনিট টেন্স আনটো হৈ গল কি হৈ মই বজাৰত যোৱা কামটো হৈ গল পাস্ট কন্টিনিউয়াস টেন্স গতিকে পাস্ট কন্টিনিউয়াস পাস্ট ইনডেফিনিট টেন্সৰ বাক্য এই ধৰণৰ আমি কি হয় বাক্যবোৰ আমি অতি সহজত কোনো নীতি নিয়ম বিশেষ কোনো নীতি নিয়ম নোহোৱাকৈ আমি এই ধৰণৰ ধৰিব পাৰো তো ঠিক আছে আমি এই সম্পৰ্কে আৰু বিস্তাৰিত আলোচনা কৰিম এই উদাহৰণখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'টোত কেনেকৈ ট্ৰান্সলেচন কৰিব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিম গতিকে তোমালোকে পিছৰ ভিডিঅ'বোৰো চাবা আমি কেনেকৈ এই বাক্যবোৰ আমি ইংৰাজীত ট্ৰান্সলেচন কৰিম তো ঠিক আছে আজি আমি ইমানে শেষ কৰো অহা ক্লাছত আমি কেনেকৈ অসমীয়া বাক্যৰ পৰা ইংৰাজী বাক্যলৈ ট্ৰান্সলেচন কৰিব লাগে সেই সম্পৰ্কে শিকিম নমস্কাৰ ধন্যবাদ